ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টোত মই কমন কুৱেশ্যন বিলাক দিম আৰু এনসাৰ বিলাক মই গ্ৰুপত দিম যিবিলাক হোৱাটছএপ গ্ৰুপত আছা অৰ্থাৎ তোমালোকে অনলাইন ক্লাছত জড়িত হৈ আছা তোমালোকক বাকিখিনি দিয়ে দিছো যিমান পাৰো এনসাৰ দিয়ে দিছো আৰু বাকিখিনি এনসাৰ দিম কমন এনসাৰখিনি তোমালোকে ভালদৰে পঢ়িবা ছাত্ৰ ছাত্ৰীসকল গ্ৰুপত যিবিলাকে নাই তোমালোকক অৱগত কৰো যে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে য'ত আমাৰ প্ৰশ্ন উত্তৰবিলাক সকলো দিয়া হয় আৰু লগতে তেওঁলোকক প্ৰাইভেট ক্লাছো দিয়া হয় যোৱাকালি সন্দৰ্ভত আমি ক্লাছ কৰিছো ক্লাছ দিছো গতিকে তোমালোকে জইন হ'ব বিচাৰা তেতিয়া নম্বৰটো তোমালোকে SMS কৰি মই জইন হ'ম বুলি এটা SMS দিবা আৰু লগতে তোমালোকে 100 টকা এটা পেমেন্ট কৰিব লাগিব মাত্ৰ আৰু যেটো তোমালোকৰ পিছলৈকে এটা পৰীক্ষাও পতা হ'ব গতিকে তোমালোকৰ সকলো সুবিধা হোৱাৰ বাবে এই গ্ৰুপটোত পাবা আৰু লগতে ইনফৰমেশনবিলাক গ্ৰুপটোত দিয়া হ'ব তেনেহলে আগবাঢ়িছো বৰগীতটো তোমালোকে ইম্পৰ্টেন্ট যদি চাও তেনেহলে মই কি ইম্পৰ্টেন্স মই জনাই দিম বৰগীতটো তোমালোকে চাবা এক মিনিট এই সব বৰগীতটো তোমালোকে জানিব লগা মেইন হেৰিটো হৈছে তোমালোকে কি কৰিব লাগিব মাধৱদেৱ লিখকটো আমি চাব লাগিব যে বৰগীত পাঠটো কোনে ৰচনা কৰিছিল আৰু ৰাগটো চাবা ৰাগটো কি আগত সৃষ্টি হৈছে বসন্ত ৰাগ মেইনলি তোমালোকে মাধৱদেৱে ৰচনা কৰা বুলি গম পাব লাগিব ঠিক আছে তাৰ পিছত যদি আমি চাও বৰগীতটোত এড ইম্পৰ্টেন্ট কবিৰ পৰিচয়খিনি যদি চাও তেনেহলে তোমালোকে চাবা যে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কৰিছিল মাধৱদেৱৰ জন্ম কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ লেটেকুপুৰত 1499 চনত জন্ম হৈছিল তাৰ পিছত তেখেতৰ এটো চাব লাগিব যে এই যে মহান গুৰুজনা অৰ্থাৎ মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা এটো তোমালোকে ভালদৰে চাবা নামঘোষাটো হৈছে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ তাৰ পিছত তোমালোকে আখ্যানমূলক ৰচনা চাবা পৰীক্ষা দিব পাৰে যে আখ্যানমূলক ৰচনা দুখন লিখা তত্ত্বমূলক ৰচনা লিখা গতিকে এই দুটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় তোমালোকে চাবা যেটো কম্পাৰ্টমেন্টাল পৰীক্ষাৰ কাৰণে ওকে তাৰ পিছত তোমালোকে নেক্সট প্ৰশ্নলৈকে আহিছো আমি আৰু এইটো চোৱা তোমালোকে বৰগীত মাধৱদেৱে মুঠ 157টা বৰগীত পোৱা যায় আৰু ৰচনা কৰিছিল 157টা বৰগীত আৰু লগতে বৰগীতৰ লক্ষণবিলাক চাবা তোমালোকে ঠিক আছে বৰগীতৰ লক্ষণ তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ প্ৰশ্নাৱলী যেটো 1 নম্বৰ আছে চমুকৈ প্ৰশ্ন উত্তৰ দিয়া নেৰিবা বান্ধৱ মোক জীৱনে মৰণে এইটো তোমালোকে ভালদৰে চাবা পৰীক্ষাৰ কাৰণে আৰু 1 নম্বৰ প্ৰশ্ন এটা চাবাই তোমালোকে এইগিটা ইম্পৰ্টেন্ট হয় যেনে আমি খটো গটো এইগিটা হল গটো এইগিটা চাবা তোমালোকে ঠিক আছে এইগিটা ইম্পৰ্টেন্ট হয় নেক্সট হল আমি বৰগীতৰ মূল ভাৱটো চাবা তাৰ পিছত 4 নম্বৰটো আমি যদি চাও তেনেহলে কটো চাবা তোমালোকে আৰু গটো চাবা ঠিক আছে 4 নম্বৰ ক আৰু গ আৰু বৰগীতৰ লক্ষণবিলাক আমি এইমাত্ৰ পঢ়িলো এইগিটা চাবা আৰু 5 নম্বৰটো তোমালোকে চাব পাৰা বৰগীতৰ মেইনলি তোমালোকৰ ইম্পৰ্টেন্ট আছে এইগিটা ঠিক আছে প্ৰথম চেপ্টাৰটো তোমালোকে ভালদৰে চাবা তাৰ পিছত নেক্সট পাঠটো হৈছে জিকিৰ আৰু জাৰি এটো ৰচক কোন হৈছে আজান ফকিৰটো চাবা তোমালোকে জিকিৰ আৰু জাৰি ৰচক আৰু মই তোমালোকক একদম ভাল এটা মাৰ্কস পাবৰ কাৰণে কমন দি আছো তোমালোকে যদি এখিনি ভালকে চালে ভাল এটা মাৰ্কস পাব পাৰিবা ঠিক আছে আৰু লগতে আজান ফকিৰৰ যেটো কৰ পৰা আহিছিল বা আজান ফকিৰৰ ঘৰ ক'ত বা তেওঁৰ আসল নাম আমি তেওঁৰ আসল নামটো চাব পাৰা তোমালোকে তেওঁৰ আসল নাম হৈছে হযৰত শাহ মিলন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আসল নামটো তাৰ পিছত জিকিৰ আৰু জাৰিৰ আমি যদি চাও তেনেহলে প্ৰথম প্ৰশ্নটো প্ৰথম 1 নম্বৰ প্ৰশ্ন এটা চাবা তোমালোকে জিকিৰ ৰচক কোনবোৰ গীতৰ হৈতে জিকিৰ দৃশ্য আছে এইগিটা তোমালোকে চাবা তাৰ পিছত 3 নম্বৰটো চাবা মক্কাৰ দুৱাৰত সাহাব জীবই মাৰে তালি যেন খালে খলৰ লগত দৰিকাৰে টপালি এইটা মই তোমালোকক বুজাই দিম গ্ৰুপত মই এনসাৰ বিলাক দি দিম অলপ বুজি পোৱাকে তোমালোকে সুবিধাৰ কাৰণে তাৰ পিছত নেক্সট 4 নম্বৰটো হৈছে ব্যাখ্যা কৰা তোমালোকে চাবা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰে আৰত এটো তোমালোকে 4 নম্বৰ কটো চাব পাৰা আৰু লগতে মক্কাৰ দুৱাৰত সাহাব তিৰবিৰণী হাত বেহাব নোৱাৰে তাত মায়া ভেদে বাট এটো তোমালোকে ইম্পৰ্টেন্ট হিচাপে চাবা ওকে তোমালোকে 2 নম্বৰটো বুজি পালা 2 নম্বৰ চেপ্টাৰ এখিনি চালে হল তোমালোকে আৰু অতিৰিক্তভাৱে চোৱাটো তোমালোক যদি মনত আছে তেতিয়া চাবা কথা নাই প্ৰশস্তিটো ৰঘুনাথ চৌধুৰী লিখকটো মনত ৰাখিবা গোটেইটা লিখকটো মনত ৰাখিবই লাগিব তাৰ পিছত কবি পৰিচয় যে আমি চাও তেনেহলে কবিৰ পৰিচয় হেতত তেখেতক কি কবি হিচাপে জনা যায় যেটো আমি জানো বিহগী কবি হিচাপে জনা যায় ওতে তেখেতক বিহগী কবি হিচাপে আখ্যা দিয়া কিহৰ কাৰণে বিহগী কবি হিচাপে জনা যায় চৰাই বিষয়বস্তু লৈ কবিতা লিখিছিল বাবে তেতিয়া পৰীক্ষাত আহিব পাৰে যে কিহৰ কাৰণে ৰঘুনাথ চৌধুৰীক
বিহগী কবি হিচাপে জনা যায়। তাৰপিছত আমি যে প্ৰশ্নাৱলীত আহো তেনেহলে কি আছে চাওঁ। প্ৰশ্নাৱলীত অতি চমু প্ৰশ্নোত্তৰ লিখা। তোমালোকে কটো চাবা ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়, আৰু খটো চাবা ৰঘুনাথ চৌধুৰীৰ যিটো কবিতা পুথি দুখনৰ নাম লিখা। এটা তোমালোকৰ ইম্পৰ্টেন্ট হয়। তাৰপিছত যদি আমি চাওঁ কমন হিচাপে 3 নম্বৰটো চাব পাৰা তোমালোকে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে, মানে 3 নম্বৰটো তোমালোকে চাবা। তাৰপিছত 5 নম্বৰটো মূল ভাৱটো চাবা তোমালোকে ঠিক আছে, মূল ভাৱটো চাবা। তাৰপিছত 7 নম্বৰ প্ৰশ্ন যদি চাওঁ তেনেহলে তোমালোকে ব্যাখ্যা কৰা, যিটো ব্যাখ্যা কৰা আছে উঠে তৰু শিৰে বন বিসংগৰ চন্দ্ৰবোৰ মধ্যে, এইটো তোমালোকে কটো চাবা আৰু তোমালোকে গটো চাবা। ঠিক আছে, বাকীখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু তোমালোকে জইন হ'ব বিচাৰে হ'ব পাৰা, কাৰণ নোটছ বিলাক তাতে দিয়া হ'ব আৰু ছন্দবিলাক বা বিভিন্ন ধৰণৰ গ্ৰামাৰ কিন্তু আমি প্ৰাইভেট ক্লাছত কৰা হ'ব। ঠিক আছে, তোমালোকে মাত্ৰ 100 টকা দিব লাগিব। আৰু এইবাৰ ভালদৰে পৰীক্ষাটো ভালদৰে বহিবা, কিয়নো অহা বাৰৰ পৰা পৰীক্ষাটো চিলেবাছ মানে তোমালোকৰ পেটাৰ্ণটোৱে সলনি হৈ গৈছে, অলপ কঠিন হ'ব। চ' ভালদৰে দিবা আৰু তোমালোকে জইন হ'ব বিচাৰে হ'ব পাৰা, কাৰণ 100 টকা তোমালোকৰ বহুত আহিব, মাত্ৰ 100 টকা তোমালোকে জইন হৈ ল'বা।